প্ৰয়াত জনপ্ৰিয় অভিনেতা নিপন গোস্বামী পুত্ৰ বোৱাৰীৰ ভাল খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল নিপন গোস্বামী পুত্ৰ বোৱাৰীৰ এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, নিপন গোস্বামী পুত্ৰ সিদ্ধাৰ্থ নিপন গোস্বামী আৰু বোৱাৰী কিংকিণী ভট্টাচাৰ্য দুয়োজন পিতৃ মাতৃ হয়। এইমাত্ৰ আহিল তেখেতৰ এই ডাঙৰ ভাল খবৰটো তেওঁলোকৰ। পিছে তেওঁলোক দুয়োজন পুত্ৰ সন্তানৰ পিতৃ মাতৃ হ'ল নে কন্যা সন্তানৰ পিতৃ মাতৃ হ'ল হয়তো জানিবলৈ আপোনালোকৰো মন গৈছে নহয়নে? তেওঁলোকে সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তাত তেওঁলোকে জনায় যে তেওঁলোক দুয়োজন যমজ দুটা পুত্ৰ সন্তানৰ পিতৃ মাতৃ হয়। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল নহয়নে? আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোক দুয়োজনলৈ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। লগতে কণমানি দুটালৈও আমাৰ চেনেলৰ তৰফৰ পৰা হিয়া ভৰা মৰম যাচিলোঁ। ভগৱানে তেওঁলোকক সদায় ভালে কুশলে ৰাখক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু খবৰটো পাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট এটা কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।